নগাঁও জিলাৰ ডিমগুৰি কালিবাৰী পথ ইটাচালি থানাৰ অন্তৰ্গত লাইফ জয় ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰ নতুনকৈ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে মানসিক ৰোগ বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ চন্দন কুমাৰ ৰায়, মনোৰোগ বিশেষজ্ঞ আৰাধনা বৰুৱা আৰু উপস্থিত থাকে গণ্যমান্য ব্যক্তিসকল। উক্ত অনুষ্ঠানটোত ডক্টৰ চন্দন কুমাৰ ৰায়ে উপস্থিত থাকি কয় যে নগাঁৱৰ অলিয়ে গলিয়ে নিচা সেৱন কৰা লোক দিনক দিনে বৃদ্ধি পাইছে। নিচামুক্ত কেন্দ্ৰ এনে এটা স্থান য'ত বিশেষকৈ নিচা সেৱনকাৰীক প্ৰতিৰোধ কৰিবৰ বাবে চেষ্টা কৰা হয়। চিকিৎসা আৰু পুষ্টিক খাদ্যৰ লগতে নিয়মীয়া ব্যায়ামৰ ব্যৱস্থা প্ৰদান কৰা হয়। এই নিচামুক্ত কেন্দ্ৰৰ স্বত্বাধিকাৰ মহিবুল হুছেইনে কয় যে এই কেন্দ্ৰত বৰ্তমান 50টা আসনৰ ব্যৱস্থা কৰা হৈছে আৰু চৰকাৰী SOPৰ মতে আমাৰ এইখন প্ৰতিষ্ঠান চলোৱা হয়। মই আজি যিটো ৰিহাব চেণ্টাৰৰ অপেনিং হৈছে লাইফ জয় ফাউণ্ডেশ্যন হিচাপে এটা খুব সুন্দৰ পদক্ষেপ। আপোনালোকে গমেই পায় নগাঁও জিলাত যিমান নিচাগ্ৰস্ত ব্যক্তি আছে, পুৰুষে হওক মহিলাই হওক, ল'ৰাই হওক ছোৱালীয়ে হওক বা সৰু ল'ৰা ছোৱালীয়েও আজি এই নিচাগ্ৰস্ততাত ভুগি আছে বা আসক্ত হৈছে। গতিকে নিচামুক্তিৰ কাৰণে যিখিনি বা নিচাগ্ৰস্ততাৰ কাৰণে চিকিৎসাৰ কাৰণে আমি যিখিনি আমাৰ চিকিৎসা হয়, ঔষধৰ পৰা আৰম্ভ কৰি বহুত ধৰণৰ নতুন নতুন ঔষধ আহিছে বা বিভিন্ন নিচাৰ কাৰণে আমি বিভিন্ন ঔষধ প্ৰয়োগ কৰোঁ। তাৰ উপৰিও কাউন্সিলিং আৰু থেৰাপি চাইকলজিষ্টৰ দ্বাৰা, মনোৰোগ বিশেষজ্ঞ তেখেতসকলৰ এটা ডাঙৰ ভূমিকা থাকে বা এই নিচাগ্ৰস্ততাৰ পৰা মুক্তি লাভ কৰিবলৈ। এইটো এটা ডাঙৰ ব্যাধি আৰু ইয়াৰ চিকিৎসা অলপ দীঘলীয়া আৰু পৰ্যায়ক্ৰমে হয় বা বিভিন্ন পৰ্যায়ত হয়। আমি প্ৰথমতে তেখেতক ঔষধ দি পেলাই আমি যিখিনি ডিটক্সিফিকেশ্যন বুলি কওঁ সেইখিনি এটা পিৰিয়ডলৈকে কৰা হয়। তাৰপিছত ডিটক্সিফিকেশ্যন কৰাৰ পিছত আকৌ আপোনাৰ ৰিহেবিলিটেশ্যনটো খুব দৰকাৰ, সেইখিনিহে আচল পৰ্যায়। গতিকে সেই ৰিহেবিলিটেশ্যন প্ৰচেছটোৰ কাৰণে আমাৰ এনেকুৱা ধৰণৰ ৰিহেবিলিটেশ্যন চেণ্টাৰৰ খুবেই প্ৰয়োজন, যিহেতু ৰিহেবিলিটেশ্যন চেণ্টাৰতহে অলপ দীঘলীয়া সময় ৰাখি পেলাইহে আমি চিকিৎসা কৰি আমি নিচাগ্ৰস্ততাৰ পৰা মুক্ত হ'ব পাৰোঁ। নতুন প্ৰজন্মৰটো আপোনাৰ চবতকে নিচাগ্ৰস্ততাত ভুগি থকা প্ৰজন্ম এতিয়াৰ, কাৰণ এইটো এটা যিকোনো নিচাযুক্ত দ্ৰব্য ক'বলৈ গ'লে আমি ধৰি লওক অকল আমি ড্ৰাগছে নুবুজো। আমি নিচা বুলি ক'লে নিচা কৰা বুলি ক'লে ড্ৰাগছে বুজে মানুহে, কিন্তু খালি ড্ৰাগছ নহয়, এই নিচাগ্ৰস্ততাত গোটেইখিনি বহুত ধৰণৰ নিচা দ্ৰব্য আছে। নিচাযুক্ত দ্ৰব্য যেনে ধৰি লওক মাদক দ্ৰব্যৰ পৰা আৰম্ভ কৰি ভাং, তাৰোপৰি আপোনাৰ ডেনড্ৰাইট বা যিকোনো ধৰণৰ আপোনাৰ শুঙি লোৱা বস্তু, ইৰেজাৰ, তাৰোপৰিতো আৰু আপোনাৰ টেবলেটছ, যিবিলাক কিছুমান কাফ চিৰাপ, আৰু তাৰোপৰি আপোনাৰ শুঙি লোৱা, মুঠতে বিভিন্ন ধৰণৰ মাদক দ্ৰব্য বা নিচা দ্ৰব্য আমাৰ নগাঁৱত সহজে উপলব্ধ। আপুনি নগাঁৱৰ গাঁৱে চহৰে চুকে কোণে আপোনাৰ সকলোতে পাব। কোনো এনেকুৱা জাগা এটা নাই যে বা এইখিনি এৰিয়াতে বেছি আছে, তেনেকুৱা নহয়। গোটেই আমি যিমানখিনি এতিয়ালৈকে মোৰ অভিজ্ঞতাৰ পৰা পেচেণ্টক যিখিনি আমি ৰোগীক পাইছোঁ বা বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ৰিহাব চেণ্টাৰৰ লগত আমি জড়িত যিখিনি দেখিছোঁ, ব্যক্তি পাইছোঁ বা আমি সমাজত বিভিন্ন কাৰণত আমি কৰি আছোঁ। আমাৰ নিজৰ এটা অনুষ্ঠান আছে সৰু সুৰা, আমি সেইটো থ্ৰু দিয়ে কৰি থাকোঁ। বিভিন্ন ধৰণৰ এনেকুৱা প্ৰতিৰোধ কাৰ্যক্ৰম আমি উপশম বুলি আমাৰ অনুষ্ঠানটোতে কৰি থাকোঁ। হয়, গতিকে সেই তেনেকুৱা ধৰণৰ আমি বিভিন্ন ধৰণৰ, আৰু আমি অকল ইয়াতে নগাঁৱত নহয় গোটেই অসমৰ মানে যে চেষ্টা কৰি আছোঁ, মাজুলীতো কৰিছোঁ আমি, বা মোৰ সহধৰ্মিনী তেখেত মনোৰোগ বিশেষজ্ঞ আৰাধনা বৰুৱা, তেখেতো বহুত ধৰণৰ কাম কৰি আছে। গতিকে মই ক'ব খুজিছোঁ যে নতুন প্ৰজন্মই সহজলভ্য হৈ গৈছে। আপোনাৰ যেনেকে আপোনাৰ বজাৰত পাণ তামোলৰ দোকানত যেনেকে য'তে ত'তে পাব আপুনি, ঠিক এই নিচা দ্ৰব্য আপুনি তেনেকুৱা ধৰণৰে চিপছৰ নিচিনা সহজলভ্য হৈ গৈছে।
মই হৈছোঁ ডক্টৰ চন্দন কুমাৰ ৰায়, ছিনিয়ৰ নিউৰ'চাইকেট্ৰিষ্ট আৰু ডি এডিকশ্যন স্পেচিয়েলিষ্ট। মই ৰিহাব চেণ্টাৰবিলাকৰ বহুত ধৰণৰ ৰিহাব চেণ্টাৰত মই এজ এ ট্ৰিটিং ডক্টৰ হিচাপে, চাইকেট্ৰিষ্ট হিচাপে কাম কৰি আছোঁ। আৰু মই নিজেও আমাৰ ভোগেশ্বৰী ফুকননী হস্পিটেলত মানসিক ৰোগ হিচাপে চিকিৎসক বিশেষজ্ঞ হিচাপে কাম কৰি আছোঁ। ড্ৰাগছৰ বিষয়ে ছাৰে অলৰেডি ক'লে, গতিকে মই তাতে আৰু সংযোজন কৰিব বিশেষকৈ খোজা নাই, কিন্তু তাৰ লগত আনুষংগিকভাৱে জড়িত আৰু এটা কথাহে ক'ব খুজিছোঁ। যিহেতু আমাৰ ভাৰতবৰ্ষত আপোনালোকে সকলোৱে জানে যে HIV ৰোগীৰ সংখ্যা বহুত বেছি। ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমত HIV আক্ৰান্ত ৰোগীৰ সংখ্যা দ্বিতীয় স্থানত আছে। আৰু তাৰ এটা মূল কাৰণ হৈছে ইনজেক্টেবল ড্ৰাগ ইউজাৰ, মানে বেজীৰে যিসকলে ড্ৰাগছ লয়। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে অসমৰ ভিতৰত, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমৰ স্থান দ্বিতীয় আৰু অসমৰ ভিতৰত নগাঁৱৰ স্থান দ্বিতীয় HIV আক্ৰান্ত মানুহৰ ক্ষেত্ৰত। তাৰমানে আমাৰ নগাঁৱত অধিক সংখ্যক AIDS ৰোগী, ইনজেক্টেবল ড্ৰাগ ইউজাৰ আমাৰ নগাঁৱত আছে। গতিকে এইটো আমাৰ সকলোৰে কাৰণে চিন্তনীয় বিষয়। আৰু আপোনালোক সকলোৱে নিশ্চয় জানে যে AIDS ৰোগটো কেতিয়াও নিৰ্মূল নহয়, তাক নিয়ন্ত্ৰণহে কৰিব পাৰি। আৰু ই খুব সঘনাই স্প্ৰেড হৈ আছে, আৰু এয়া আমাৰ কাৰণে খুব ঋণাত্মক এটা বাৰ্তা। গতিকে মই এইটোৱে সকলোকে অনুৰোধ জনাওঁ যাতে আপোনালোক সজাগ হওক আৰু প্ৰপাৰলি ৰিহেবিলিটেশ্যন যাতে হয় এনেকুৱা ধৰণৰ অনুষ্ঠানৰ জৰিয়তে, তাৰ প্ৰতি আপোনালোকেও সজাগতাৰে লক্ষ্য ৰাখক, চিকিৎসা পাওক, আৰু চিকিৎসা লোৱাৰ পিছত তেওঁলোক আৰোগ্য হৈ উঠক, সেইটোৱে কামনা কৰিছোঁ। ড্ৰাগ এডিকশ্যন যদিহে কমে তেতিয়াহে কিন্তু AIDS ৰোগৰ সংখ্যাও কমিব, AIDS ৰোগীৰ সংখ্যাও কমিব। সেইখিনিয়ে ক'লোঁ। আৰু বাকী সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকৰ সহযোগিতাৰ কাৰণে। আৰু এই অনুষ্ঠানটো যিসকলে আৰম্ভ কৰিছে তেওঁলোকক অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ ইমান এটা ভাল পদক্ষেপ লোৱাৰ কাৰণে। ফাউণ্ডেশ্যন আপোনাৰ লাইফজয় ৰিহেবিলিটেশ্যন হয় আমাৰ চেণ্টাৰটো। এইটো আপোনাৰ ডিমলগুৰি কালিবাৰী পথ, কালী মন্দিৰৰ আমাৰ ইয়াত আপোনাৰ আহি যাব মোৰ নাম মহিবুল হুছেইন। তাৰপিছত মই আপোনাৰ এইটো আজি অপেনিং কৰিছোঁ। আমাৰ ইয়াত আপোনাৰ ট্ৰিটমেণ্টবিলাক আপোনাৰ ধৰক অলপ বেলেগ চাব, আপোনাৰ চাইক'লজিষ্ট, চাইকিয়াট্ৰিষ্ট সিহঁতৰ পৰামৰ্শ আমি লৈ পুৰা হেৰি কৰিছোঁ। আৰু আমাৰ আপোনাৰ চেণ্টাৰটোত অলপ চিডিউলবিলাক বেলেগ হ'ব। আৰু আমাৰ চেণ্টাৰৰ আপোনাৰ পৰা SOP ৰুলছ ফ'ল' কৰি আমি বস্তুখিনি কৰিম। আৰু আমাৰ ইয়াত আপোনাৰ চিকিউৰিটি ছিষ্টেমেই হওক, হাইজেনিকে হওক, চব বস্তুবিলাক ঠিক পাব ইয়াত। বেলেগ চেণ্টাৰতকৈ অলপ আমি মানে হেৰি হ'ব চেষ্টা কৰিম, মানে অলপ আগুৱাই যাবৰ কাৰণে বস্তুখিনি ভাল কৰিব চেষ্টা কৰিম। ডক্টৰ কি ডক্টৰ আপোনাৰ আহিব, চাইকিয়াট্ৰিষ্ট আহিব ডক্টৰ চন্দন কুমাৰ ৰায়, আৰু চাইক'লজিষ্ট ডক্টৰ আইনা বৰুৱা, আৰু আপোনাৰ ফিজিঅ'থেৰাপিষ্ট থাকিব পলাশ প্ৰতিম বৰুৱা, আৰু আপোনাৰ য়োগা টিচাৰ আমি হেৰি কৰিছোঁ, আহিব তেখেত। আৰু আপোনাৰ নাৰ্ছ থাকিব, হেড নাৰ্ছ থাকিব, ৱাৰ্ড বয় থাকিব আপোনাৰ, তাৰপিছত চিকিউৰিটি থাকিব, গেট কিপাৰ থাকিব, চব বস্তুবিলাক। কিমানজনৰ ইয়াত ফেচিলিটি আছে? ইয়াত আমি 50 বেডৰ ফেচিলিটি কৰিছোঁ। বেড কিমান? বেড 50 বেড আছে। এতিয়া আমি 20 বেড আনিছোঁ বৰ্তমান। আপোনাৰ আমি আনিম, লাহে লাহে আনিম, বস্তুখিনি সোমাম। এতিয়া অপেনিঙৰ কাৰণে 20 বেড আনিছোঁ, তাৰপিছত আপোনাৰ 50 বেড আমাৰ হ'ব ইয়াতে। কিমান দিনত মানুহক ড্ৰাগছ খোৱা চেঞ্জ হ'ব বা হেৰি হ'ব তেনেকুৱা কিবা? মানে আপোনাৰ তাত ইয়াৰ দীঘলীয়া প্ৰচেছ এটা থাকে, লাহে লাহে ট্ৰিটমেণ্টবিলাক কৰিব লাগে। চব বস্তু আপোনাৰ তাত মেডিচিন আছে, ট্ৰিটমেণ্ট আছে, তাৰ ভিতৰত আপোনাৰ কাউন্সিলিঙো আছে, ডক্টৰে চাব, এইবিলাক অলপ ডাঙৰ প্ৰচেছ থাকে। মিনিমাম আপোনাৰ 3 মাহমান আপোনাৰ ধৰক এটা পেচেণ্টক আমি ঠিক কৰি দিওঁ। SOP আছে, SOP ৰুলছ হিচাপে আমি ফ'ল' কৰি আছোঁ গোটেইখিনি। আৰু SOP ৰুলছ হিচাপে চলিব বস্তুখিনি আমাৰ। গোটেইখিনি বস্তু আমি SOP আপোনাৰ চাই, চাইক'লজিষ্ট আৰু চাইকিয়াট্ৰিষ্টৰ পৰামৰ্শ লৈ গোটেইখিনি বস্তু আমি ঠিক কৰিছোঁ।